আজি হৈছে ৰোজা 7 নম্বৰৰ ৰোজা আৰু এয়া চেহেৰি বনাবলৈ লৈছোঁ। চিকেন বনাম আজি আৰু চিকেনখিনি মই তেলত পিঁয়াজখিনি দি ডাঙৰ ডাঙৰ 3টা পিঁয়াজ দিছিলোঁ, টুকুৰা টুকুৰাকৈ কাটি তেলত দি দিলোঁ। তেলত দিয়াৰ পিছত চিকেনখিনিও তেলত দি দিছোঁ, দি পেলাই অলপ সময় ভাজি লৈছোঁ, 10 মিনিটমান সময় ভাজি লৈছোঁ। আৰু প্লেটখনতে লৈছোঁ মছলা গুড়া, জিৰা গুড়া, হালধি গুড়া, জলকীয়াৰ গুড়া, নিমখ, তাৰপিছত অলপ চব্জি মছলাও লৈছোঁ আৰু অলপ গৰম মছলা লৈছোঁ। আপোনালোকে যিমানখিনি পৰিমাণ কম মছলা খালে কম মছলা ল'ব পাৰে। মই আজি কমাই লৈছোঁ কাৰণ চেহেৰি ইমান মছলা খাব নোৱাৰি, নহ'লে গেছে দিগদাৰ কৰে। আৰু এইখিনি ভাজি লৈছোঁ। ভজাৰ পিছত মছলাখিনি দিম, মছলাখিনি দি 10 মিনিটমান সময় ভাজি অকণমান পানী দিম। পানী দিয়াৰ পিছত আকৌ ভাজিম 10 মিনিটমান ভাজি, তাৰপিছতে পানী দিম মই। সদায় কি খাই ভাল নালাগে, সেইকাৰণে আজি চিকেন আনিছিলে আৰু চিকেনখিনি মই এইদৰে বনাইছোঁ, চিম্পলকৈ বনাইছোঁ আৰু চব্জি মিক্স দিলেও ভাল নালাগে চেহেৰি যিহেতু। আৰু এইখিনি ভাজা হৈ গৈছে, দেখিছে কালাৰ কি ধুনীয়া হৈছে। এতিয়া পানী দি দিছোঁ, পানী দিয়াৰ পিছত উতল আহিব দিম। উতল আহিলে সিজিলে তাৰপিছত আকৌ অকণমান গৰম মছলা দি নমাই দিব পাৰিম। আৰু কোনে কোনে এইদৰে খায় জনাব। আৰু এইখিনি আজি হৈছিলে আমাৰ চেহেৰিৰ থালি। এয়া ৰাতি চেহেৰিৰ খানা। এতিয়া ভাজিছে কণী 2টাও মই ভাজি লৈছিলোঁ দুজনৰ কাৰণে। এতিয়া আমি খাব লৈছোঁ। আৰু এইকেইটা হৈছে টেবলেট। আজিলৈ ইমানেই, বাই।